কমলপুৰ সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ কাৰণে নিৰ্বাচিত হোৱা দিগন্ত কলিতাক শিক্ষা বিভাগৰ দায়িত্ব দিব লাগে। এয়া আমাৰ বিশেষ দাবী। অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ কামত নাহিলেও ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকলৰ যে কামত আহিব সেইটো খাটাং। আৰু কমলপুৰবাসী ৰাইজ আপোনালোকক ধন্যবাদ জনাইছো এনে এগৰাকী লোকক দ্বিতীয়বাৰৰ কাৰণে বিধায়ক হিচাপে নিৰ্বাচিত কৰাৰ বাবে। আমি এই কথাখিনি কিয় কৈছো শুনক। এই যে শেহতীয়াভাৱে চিপৰাঙক লৈ সাংঘাতিক উত্তাল হৈছিল, কোনে কাক কেনেকৈ চিপৰাং মাৰিছে তাক লৈ যে বিভিন্ন ধৰণৰ আলাপ আলোচনা হৈছিল, ৰঞ্জিত দাসে হওক বা দিগন্ত কলিতাই হওক তেওঁলোকে মুকলিকৈ কৈছিল চিপৰাং মাৰাৰ কথা। অথচ এই দিগন্ত কলিতাই এই চিপৰাং মাৰা বিভাগটোতে 2006 চনত ডক্টৰেট ডিগ্ৰী লৈ থৈছে। চিপৰাং মাৰিব লাগিলে আমাৰ পৰা শিকিব লাগিছিল। আমি 2006তে এইবিলাক ব্যৱস্থাৰ পৰা আমি ডক্টৰেট লৈ থৈছোঁ, গমেই পাব নালাগিছিল। গম পালে নহয়, 2006 চনতে চিপৰাং মাৰাত ডক্টৰেট ডিগ্ৰী লৈ থোৱা দিগন্ত কলিতাক শিক্ষা বিভাগৰ দায়িত্ব এই কাৰণেই দিব লাগে, কাৰণ ৰাজনীতি কৰা লোকসকলৰ কামত আহিব। ভাবক কথাবোৰ, মানে এওঁলোকে কি পৰ্যায়ৰ মানুহ। 2006 চনতে হেনো এখেতে বেলেগক চিপৰাং মাৰি থৈছে, সেইকাৰণে এইবাৰ যিসকলে এওঁৰ বিৰুদ্ধে চিপৰাং মাৰিছিল ভালকে মাৰিব নাজানিলে, গম পোৱা হৈ গল, মানুহে গম পালে, গতিকে তেওঁলোক ব্যৰ্থ হল। আৰু দিগন্ত কলিতাৰ পৰা শিকা হলে গম নাপালেহেঁতেন। গতিকে বিজেপিৰ কাৰণে এটা সম্পদত পৰিণত হৈছে দিগন্ত কলিতা, কাৰণ অনাগত সময়ত কোনোবাই যদি কাৰোবাক চিপৰাং মাৰিব খোজে তেতিয়াহলে চিপৰাং বিভাগৰ পৰা ডক্টৰেট ডিগ্ৰী লোৱা দিগন্ত কলিতাৰ অধীনত প্ৰশিক্ষণ ল'ব, সফলতা পাবই খাটাং। এই দিগন্ত কলিতাই মাজে সময়ে এনেকুৱা কিছুমান অদ্ভুত কাম কাজ কৰি আহিছে, তাৰ পিছতো যে তেখেতক কমলপুৰবাসী ৰাইজে নিৰ্বাচিত কৰিছে সেই কথাটোৱে চিন্তনীয়। কেনেকে মেনেজ কৰিছে? অৱশ্যে এটা কথা ঠিক, তেখেতৰ মুখেৰে কৈছে তেখেতৰ কাৰণে ভোট বেংক হল মহিলা। মহিলাৰ ভোট হিয়া ভৰাই দিছে আমাৰ কাৰণে। মই যদি ক'বলৈ যাওঁ, আমাৰ কাৰণে ভোট বেংক মহিলা। গতিকে আই মাতৃসকল আপোনালোকক নমস্কাৰ, আপোনালোক ভোট বেংক হৈয়ে থাকক। কিন্তু প্ৰিয় দৰ্শক, আপোনালোকক আমি ক'ব খুজিছো, এই যে দিগন্ত কলিতাই মহিলাসকলক ভোট বেংক বুলি ক'লে, কিয় ক'বলৈ পালে? এই কাৰণে ক'বলৈ পালে, মহিলাসকলে চৰকাৰী আঁচনিবোৰ লাভ কৰাৰ পিছত কোনো চিন্তা চৰ্চা নকৰাকৈয়ে বিজেপিক সমৰ্থন কৰিছে। তেওঁলোকৰ বাবে বাকী বিষয়বোৰ নগণ্য, আঁচনিটো মূল। আৰু সেইকাৰণে আঁচনিৰ বাবে মহিলাসকলক ব্যৱহাৰ কৰিব পাৰি। আৰু সেইকাৰণে দিগন্ত কলিতা জাতীয় লোকসকলে মহিলাসকলক ভোট বেংক বুলি জ্ঞান কৰে, কাৰণ তেওঁলোকেতো ভোট দিবই। গতিকে ভাবক আঁচনিয়ে কি ধৰণে মহিলাসকলক নিয়ন্ত্ৰিত কৰিছে। দিগন্ত কলিতাৰ কথাৰ পৰা এই কথাবোৰ প্ৰমাণ হয়। আৰু সেয়ে আমি ডিকেবিভক্তে বাৰে বাৰে কওঁ, এই যে চৰকাৰী আঁচনি এয়া প্ৰাপ্য, মহিলাসকলৰ এয়া প্ৰাপ্য, তেওঁলোকে পাবই লাগিব। তেওঁলোকৰ প্ৰাপ্য বেংক একাউণ্টৰ জৰিয়তে নিদি মেল মিটিং পাতি এনেকৈ দিয়াটো যে ৰাজনৈতিক লক্ষ্য উদ্দেশ্য আছিল, সেই কথাটো প্ৰমাণ হল। মহিলাসকলক আঁচনিৰ টোপটো দি ৰখাটোৱে আছিল ভাৰতীয় জনতা পাৰ্টিৰ মূল উদ্দেশ্য, আৰু তাত সফল এওঁলোক হল। আৰু যদি মহিলাসকলক ভোট বেংক বুলি নাভাবে, সঁচাকৈ যদি ভাৰতীয় জনতা পাৰ্টিয়ে মহিলাসকলক ব্যৱহাৰ কৰা নাছিল, তেতিয়াহলে পৰৱৰ্তী সময়ৰ পৰা প্ৰতিগৰাকী মহিলাৰ একাউণ্ট যোগে প্ৰাপ্য ধনখিনি আদায় দিয়ক। যিহেতুকে আপোনালোকে ঐতিহাসিকভাৱে তৃতীয়বাৰৰ কাৰণে বিজয় হল, গতিকে এতিয়া আপোনালোকে এনেকে মহিলাসকলক দৌৰাই নুফুৰালেও হ'ব। তাৰ বিপৰীতে প্ৰতিটো পৰিয়ালক বিনামূলীয়া স্বাস্থ্য বীমা কৰি দিয়ক। তেওঁলোকৰ সন্তানে যাতে সৰ্বভাৰতীয় পৰ্যায়ত যিকোনো পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে আকৰ্ষণ অনুভৱ কৰে, তাৰ কাৰণে প্ৰতিখন জিলা সদৰত বিনামূলীয়াকৈ কোচিং চেণ্টাৰ আৰম্ভ কৰক, য'ত প্ৰাক্তন IAS বা IPS বিষয়াসকলে পাঠদান কৰিব, তাৰে ব্যৱস্থা কৰক। আশা কৰিম এইবাৰ অন্তত আপোনালোকে সাম্প্ৰদায়িক কথাতকৈ জাতিৰ উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব, মানৱ সম্পদ নিৰ্মাণৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব, ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অধিক গুৰুত্ব দিব। মদৰ দোকান নুখুলি ৰাজহুৱা স্থানত ৰাজহুৱা পুথিভঁৰালৰ ব্যৱস্থা কৰক। একোখন ভাল ষ্টেডিয়াম নিৰ্মাণ কৰি তাত যাতে ল'ৰা ছোৱালীখিনিয়ে নিজকে যাতে
আৰক্ষী হওক বা সেনাবাহিনীৰ পৰীক্ষাৰ বাবে শাৰীৰিক প্ৰস্তুতি কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দিয়ক। নহলে দিগন্ত কলিতা জাতীয় বিধায়কবোৰ এনেকে চিপৰাং মৰাৰ PhD ডিগ্ৰী লৈয়েই থাকিব, চিপৰাং ৰাজনীতি চলিয়েই থাকিব, আৰু চিপৰাং ৰাজনীতি যে ৰাজনীতিৰ কাৰণেই নহয়, জাতিটোৰ কাৰণে ক্ষতিকাৰক, এই কথাটো প্ৰত্যেকেই জানে। ধন্যবাদ। জয় অসম।